ঢাকাই যোৱাৰ কথাটো আমি মেনেজমেণ্টৰ ফালৰ পৰা গম পোৱা নাই। মোক অসমৰ পৰা মোলৈ বহুত ফোন কল আহি আছে। ফোনটো চাইলেণ্ট কৰি থৈছিলোঁ কাৰণ আবেলি জুবিন গাৰ্গৰ সৈতে আমাৰো অনুষ্ঠান আছিলে একেটা সেই চানটেক কনভেনশ্যন চেণ্টাৰত। তেতিয়া অসমৰ পৰা যিবোৰ ফোন আহিছে, ফোন কলত এজন আৰ্টিষ্টৰ ফোন কল ধৰোঁতে মই গম পাইছোঁ কি জুবিন দাৰ কিবা এটা হৈছে বুলি। তাৰপিছত আমি কষ্টিউম মেকআপ কৰি পেলাই ভেনিউলৈ গৈ থাকোঁতে ফোনবোৰ আহি আছে। কৈছে কি তুমি খবৰ কৰাচোন, তুমি গম পোৱা নেকি, খবৰ লোৱা। মেনেজমেণ্টৰ মানুহক ফোন কৰি আছোঁ, বহুতে ফোন ধৰা নাই কাৰণ তেওঁলোকেও হয়তো নাজানো কিয় ধৰা নাই, সেইটো এতিয়ালৈকে গম পোৱা নাই। তাৰপিছত ভেনিউত যেতিয়া গৈ পাইছোঁ তেতিয়া আমি গম পাইছোঁ কি জুবিন গাৰ্গৰ মৃত্যু হৈছে বুলি। আৰু সেইখিনি সময়তে লগে লগে আমাৰ যিখিনি সাংস্কৃতিক অনুষ্ঠান, তাত যিখিনি সাংস্কৃতিক অনুষ্ঠান হ'ব লগা আছিলে সেইখিনি লগে লগে বাতিল হৈ গৈছে। সেইবোৰ আচলতে মই স্পষ্টকৈ ক'ব বিচাৰোঁ, মই যিহেতু অসমৰ প্ৰতিনিধিত্ব কৰি গৈছোঁ, আমাৰ অসমৰ একো সাংস্কৃতিক অনুষ্ঠান হোৱা নাই। মই নিজৰ এটা দল লৈ গৈছিলোঁ। সকলো জুবিন গাৰ্গৰ অনুৰাগী। কোনোবা এজনে ভাবিব পাৰে যে মই বেছি ডাঙৰ অনুৰাগী, কোনোবা এজনে ভাবিব পাৰে যে মোতকৈ আৰু ডাঙৰ অনুৰাগী কোনো নাই। কিন্তু প্ৰকৃত সত্যটো হ'ল যে প্ৰতিগৰাকী অসমবাসীয়েই জুবিনৰ অনুৰাগী। আমি কোনো বেছি নহয়, কোনো কম নহয়। আৰু বহু ক্ষেত্ৰত মই ভাবোঁ যে জুবিনৰ মৃত্যু, জুবিনৰ হত্যা, জুবিনৰ মৃত্যু, জুবিনৰ আমাৰ দুখজনকভাৱে জুবিন আমাৰ মাজৰ পৰা আঁতৰি যোৱা, এই ঘটনাই প্ৰতিজনকে ক'ৰবাত নহয় ক'ৰবাত আমাৰ অন্তৰ আত্মাক আঘাত দিছে। আৰু এজন জুবিনৰ অনুৰাগী হিচাপে মই তাৰ ব্যতিক্ৰম নহয়। আৰু সেয়েহে এটা দিনৰ ভিতৰতে ছিংগাপুৰত পষ্টমৰ্টেম কৰি দিল্লীলৈকে তেখেতৰ পাৰ্থিৱ শৰীৰ লৈ অহা, দিল্লীৰ পৰা অসমলৈ লৈ আহি তেখেতক সুৰক্ষিত কৰি ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া, আৰু শেষত সোণাপুৰত এক সুন্দৰ স্থানত তেখেতক বিদায় দিয়া, এই সমগ্ৰ প্ৰক্ৰিয়াটোত মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয়, জুবিনৰ এজন অনুৰাগী হিচাপে নিজকে নিয়োগ কৰিছিলোঁ। মাত্ৰ ৰজা আজি আমি বঙাইগাঁওবাসী ৰাইজে বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা আমি শান্তিপূৰ্ণভাৱে আমি যাব ওলাইছিলোঁ পবিত্ৰ সমাধি ক্ষেত্ৰত জুবিনদাৰ। আমি আমাৰ ভগৱানক বিচাৰি যাব ওলাইছিলোঁ, আমি আমাৰ ভগৱানক গৈ আমি লগ কৰিব বিচাৰিছিলোঁ, আমি আমাৰ ভগৱানক গৈ আমি পূজা কৰিব বিচাৰিছিলোঁ। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ইচ্ছা কৰিলেহে আমি আচলতে আমাৰ জুবিনদাক আমি লগ কৰিব পাৰিম। তেওঁ যদি ইচ্ছা কৰে আমি লগ কৰিব নোৱাৰিম। আমি আচলতে পবিত্ৰ অন্তৰেৰে খুব শান্তি শৃংখলাবদ্ধভাৱে আমি আমাৰ জুবিনদাক লগ কৰিবলৈ যাব খুজিছিলোঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মাই আমাক বাধা দিলে তেওঁৰ প্ৰশাসনে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই ইচ্ছা কৰিলেহে আমি জুবিনদাক চাব যাব পাৰিম, তেওঁ যদি ইচ্ছা নকৰে আমি চাব যোৱা নোৱাৰিম। ইমান ভয় কিহৰ কাৰণে? এই যে ভয় খাইছে, কিহৰ কাৰণে ভয় খাইছে? আমিতো আপোনাৰ এগেইনষ্টত প্ৰতিবাদ কৰিবলৈ যোৱা নাই, আমিতো আপোনাৰ এগেইনষ্টত শ্লোগান দিয়া নাই, আমি আমাৰ ভগৱানক, আমি আমাৰ প্ৰিয় ব্যক্তিগৰাকীক চাবলৈ যাব বিচাৰিছিলোঁ। এই যে আপুনি ভয় খাই আছে, কিয় ভয় খাই আছে? আচল ৰহস্যটো কি? জুবিনক ন্যায় দিয়াৰ বাবে আপোনালোকে এনেকৈ ফটোশ্বপ কৰিবলগীয়া হৈছে, পুৱা ফটো বনাবলগীয়া হৈছে। হাঁহি থকা ফটো এখন আপোনালোকে বনাই দিলে, কিন্তু প্ৰকৃত ফটো আছিল এইখন। জুবিনৰ মৃত্যুৰ সুযোগ লৈ সিদিনাখন গুৱাহাটী মহানগৰীত এক প্ৰকাৰ যি পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছিল, সেই পৰিৱেশৰ আঁৰত কোনবোৰ ব্যক্তি আছিল? মই ৰাইজক আকৌ এবাৰ ক'ম, চৰকাৰখনক আপোনালোকে বেয়া পাব পাৰে, আমি আপোনালোকৰ কিছুমানৰ ঘৰ এভিকশ্যন কৰিছোঁ, আপোনালোকে আমাক বেয়া পায়, কিন্তু এভিকশ্যনৰ প্ৰতিশোধ ল'বলৈ জুবিনক আপোনালোকে ঢাল হিচাপে ব্যৱহাৰ নকৰিব। জীৱনকালত কোনটো জাগাত আপোনালোকে জুবিনক সংগীত অনুষ্ঠান পৰিৱেশনৰ কাৰণে মাতিছিল? বাংলাদেশৰ পৰা মমতাজক লৈ অহা কেইবাটাও উদাহৰণ আছে, কিন্তু আপোনালোকৰ অঞ্চলবিলাকত গৈ জুবিনে সংগীত অনুষ্ঠানো পৰিৱেশন কৰিব পৰা নাছিল। জুবিনৰ মৃত্যুৰ পিছত আপোনালোকে কেনেকৈ জুবিনৰ অনুৰাগী হৈ পৰিলে? হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপোনালোকে প্ৰতিশোধ ল'ব লাগে। বিচাৰ কৰিব সেয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে, আৰু অতি শীঘ্ৰে আমি লাহে লাহে ভালকৈ আগবাঢ়িছে বুলি আমি বিশ্বাস কৰিছোঁ, আৰু অতি শীঘ্ৰে তাৰ ফলাফলসমূহ আমি ভালকৈ পাম বুলি আশা কৰিছোঁ। গতিকে সেয়া আদালতৰ ওচৰতে হওক বা তদন্তকাৰী বিষয়াৰ ওচৰতে থাকক, এতিয়া মই ব্যক্তিগত সম্পত্তি হিচাপে মই ভবা নাই, আৰু সেইখিনি তদন্ত ভালকৈ হওক। এতিয়া আমাক সেইটোৱে কথা যে কি হৈছিলে এই কথাটো আমাক অতি শীঘ্ৰেই লাগে, আৰু একদম জোৰদাৰ তদন্ত হওক, পানী নসৰকাকৈ হওক, আৰু প্ৰতিটো কথা আমি জানিব লাগিব। এতিয়া বহুত কিবা কিবি কথা বহুত ওলাইছে, গতিকে এই কথাবোৰ কিমান দূৰলৈকে কেনেদৰে সত্যৰ কোন আচলতে তাত দোষী আছে, আৰু যি দোষী আছে সিহঁতে কঠোৰ শাস্তি পাব।